শম্ভু পাছোৱানে যশোৱন্তৰ কাণৰ ওচৰলৈ আহি ক'লে, তেতিয়াহ'লে ধৰ্মঘট হ'ব বুলিয়েই ধৰা। আমাৰ ছাঁটাই নহয়, আমি পাৰ্মানেণ্ট হ'ম। এই কথা মোৰ বুঢ়া হাড়কেইডালে কেনেকৈ বিশ্বাস কৰে? আশা কৰা পুণ্যৰ কথা, কিন্তু এই 20 বছৰ ধৰি ঠেকা খাই খাই গাৰ চামৰা ডাঠ হোৱা নাইনে? ব্ৰাঞ্চ ভঙা যোৱাৰ লগে লগে চুৱনিৰ কুকুৰৰ দৰে অৱস্থা হয়। হৰেক নতুন চহৰ, হৰেক নতুন মুখ, কচাইৰ দৰে হৃদয়, মাথো হত হত ভাগ ভাগ, হত হত ভাগ ভাগ। শম্ভু পাছোৱানে দূৰলৈ থুই পেলাই দিলে। ইমান দিনে আমাৰ বেৰেকৰ মানুহক ইউনিয়নে লোৱা নাছিল, এইটোকেই প্ৰথম ল'লে। বৰ সন্মান হ'ল। মূৰ দাঙি কথা পাতিবি আৰু চিধা বাটেৰে যাবি। শুন, লাহে লাহে শ্ৰমিকহঁতে মানুহ চিনি পাবলৈ আৰম্ভ কৰিছে। আগৰ লিডাৰকেইটাৰ উৰ্দি ছিঙি আনি তহঁতক সিহঁতে পিন্ধাই দিছে। দিনত চালাহঁতে আমাৰ লাইনত বহিবকে ঘিণ কৰে, কিন্তু ৰাতি মদ খাই আহি আমাৰ ব্লাউজ পিন্ধা তিৰোতাৰ লাইনত উদ্ভাণ্ডলি কৰে। কনভেয়াৰ বেল্টৰ ৱাশ্বিং প্লাণ্টৰ ওচৰত ইটোৱে সিটোৰ কথা নুশুনা হ'ল। ইয়াত হৰ হৰ ঘৰ ঘৰ শব্দ। চা যশৱন্ত, ঠিক এইখিনিতেই পাইলৰ এই অস্থায়ী দলংখনৰ ওচৰতে আমাৰ পিচ ৱৰ্কাৰৰ শ্ৰমিকে মদ খাই উদ্ভাণ্ডলি কৰা লিডাৰ তিনিটাক মাৰি হাড় ভাঙি দিলে। পিছদিনাই গোমটিৰ লিডাৰ আহিল, ভঙা পতা হ'ল। সেইদিনাই তই চাৰেংখেৰাৰ পৰা আহি পালি, আমাৰ মাজত পঢ়া শুনা কৰা ল'ৰা ডিমৰুৰ ফুলৰ দৰে। ডিমৰুৰ ফুল? অঁ, যেন ডিমৰুৰ ফুল। ছাই নদীৰ বালিৰ ওচৰত সিহঁতে একে লাইনৰ আৰু দুযোৰ মানুহক লগ পালে। নতুনকৈ অহা অফিচ ঝাৰু দিয়া বুঢ়া জামাদাৰ গোপী। অহাৰ দিনাৰ পৰা তাৰ বেমাৰ। বেৰেকৰ মানুহ এটাই তাক ধৰি আনিছে। কোনোবা এটা কোম্পানীৰ পৰা ফাইনেল পাই অহাৰ পাছত শম্ভু পাছোৱানৰ জৰিয়তে সি এই কাম পাইছিল। বেচাৰাৰ ভয়ংকৰ কাহ আৰু অস্থিচৰ্ম সাৰ দেহ। কিছুদিনৰ পৰা বেৰেকৰ মানুহৰ মনত সন্দেহে বাহ লৈছে, এৰা তাৰ হয়তো বৰ বেয়া বেমাৰ হৈছে। সি পূজাৰ বেলপাতসমূহলৈ চালে, তাৰ পাছত সেই বালিতেই দীঘল দি পৰিল। শম্ভু পাছোৱানে কিন্তু অসন্তুষ্ট হৈ ক'লে, হঠাৎ সৌৱা আৰু এটা দল নদীৰ বালিত থিয় হৈ আহিছে। দন্তেশ্বৰীক শেষ প্ৰণাম জনাব সিহঁতে। শিৱু বোলা সেই চাহাবৰ লাইনৰ পায়খানা চাফ কৰা জামাতাৰটো আহিছে। আগেয়ে সি কংক্ৰিটত পানী দিছিল। কংক্ৰিটৰ বাকেট পৰি হোৱা এক দুৰ্ঘটনাত ভৰি এখন হেৰুৱাইছিল। কামৰ ভাগ বটাওতে দয়া কৰি টাইম কিপাৰ বাবুৱে তাক চাহাবৰ লাইনত কাম দিছিল। তাৰ মাউৰা পুতেক জগন্নাথে আজি তাৰ পিছে পিছে ছাঁ হৈ ঘূৰি ফুৰিছে। শিৱু লেঙেৰা আৰু জগন্নাথে শম্ভু পাছোৱানৰ ভৰিৰ ওচৰত দীঘল দি পৰিল। শম্ভুৱে দুয়োকে আশীৰ্বাদ দিলে। ক্ৰেইনৰ লাইন শেষ হোৱা ঠাইতো ল'ৰা তিৰোতাৰ সমদল এটা থিয় হৈ আছিল। সিহঁত আগুৱাই আহিল। বামু আৰু ৰামু নামৰ অঘাইটং ভাই ককাই দুটাই আজি নতুন কাপোৰ পিন্ধি ক্ৰেইনৰ লাইনত থিয় হৈ সকলোৰে ৰেহৰূপ চাই আছে। লাইনৰ বসুমতী বুঢ়ীও আগুৱাই আহিল। গোটেই গাতে তাইৰ ধবল ৰোগৰ দাগ। মূৰৰ চুলিবোৰ বেমাৰত বগা হৈছে নে স্বাভাৱিকভাৱেই তেনে ৰং ধৰিছে জনা নাযায়। জিৰাফৰ ডিঙিৰ দৰে বিচিত্ৰ হাত দুখন দাঙি তাই দন্তেশ্বৰীৰ ভঙা পূজাত জবা ফুলৰ মালা এডাল দিলে। শম্ভু পাছোৱানে ধুতি কোচাই পানীত নমাৰ লগে লগে গোটেই জাক ল'ৰা ছোৱালী পানীত নামিল। সিহঁতৰ চিঞৰ বাখৰত ছাই নদীৰ ঘাট মুখৰ হৈ উঠিল। হঠাৎ হুচেলৰ শব্দ শুনা গ'ল। ক্ৰেইনৰ লাইনত থিয় হৈ হৃষ্টপুষ্ট মেটে গৰ্জন কৰি উঠিল। ডিউটি নিদিলি যেতিয়া আজিৰ হাজিৰা তহঁতৰ কটা গ'ল। শম্ভু পাছোৱানে আৰ্তনাদ কৰি উঠিল। আমি ইউনিয়নক কাকতি কৰি কৈছিলোঁ, তহঁতৰ সেই 10টা ছুটীৰ দিনৰ লগত আমাৰ উৎসৱৰ এই দিনটো চামিল কৰি ল, নললি আমি পূজা নকৰাকৈ থাকিমনে? মেটে হাঁহি মাৰি ক'লে, কৰ কৰ, খুব পূজা কৰ। বামু আৰু ৰামু বোলা ভাই ককাইহালে চিঞৰি উঠিল, যা যা কোম্পানীৰ দালালহঁত। সিহঁত দুটাই আৰু কিবা ক'ব খুজিছিল, কিন্তু শম্ভু পাছোৱানৰ কটমট দৃষ্টিত নিশ্চুপ হৈ ৰ'ল। ক্ৰেইনৰ লাইনৰ পৰাই
মেটে হাত ভৰি জোকাৰি গৰ্জি উঠিল। আজিৰ হাজিৰা তহঁতে নেপাৱ, মূৰ খুন্দিয়াই মাৰিলেও তহঁতে আজিৰ হাজিৰা নেপাৱ। এটা সময়ত এটা দুটাকৈ সিহঁতে বেৰেক অভিমুখে ঢাপলি মেলিলে। চেঙিলিহঁতে নতুনকৈ কটা বান্ধৰ ওপৰলৈ উঠি গ'ল। এৰা কিজানি বান্ধৰ দাঁতিত টাংগাৱালাকেইটা ৰৈ আছেই। কেনেবাকৈ পিছত ওলমি যাব পাৰিলেও ৰায়বেৰেলী চহৰত চিনেমা চাই আহিব পাৰিব সিহঁতে। যদি টাংগা নেপায় তেতিয়াহ'লে খোজ কাঢ়িয়ে যাব। আলিকে কুৰিৰ দোকানত সিহঁতে চাহ খাব। 20 ফুট ওখ কেনেলৰ ওপৰত উঠি সিহঁতে তলৰ জীপ যোৱা আলিৰে ভুমুকিয়াই চালে। এখন ট্ৰেইলাৰ লগোৱা জীপ দেখা পালে। কোনোবা নতুন চাহাব ট্ৰেন্সফাৰ হৈ আহিছে চাগৈ। ট্ৰেইলাৰত মাল বস্তু ভৰি আছে। ভালদৰে জুমি চাই সিহঁতে দুয়ো গম পালে সেয়া মেটেৰিয়েল ডিপাৰ্টমেণ্টৰ ছেকশ্যন ইনচাৰ্জ ঠাকুৰ চাহাব আহিছে। বামু আৰু ৰামু জামাতাৰে কিৰিলি পাৰি উঠিল। ঠাকুৰ চাহাব! তেতিয়াহ'লে আড্ডা জমি যাব। কচোন, চাৰেংখাৰাত তই কিমান পইচা মাৰিছিলি? হঠাৎ বান্ধৰ আনটোমূৰত টাংগাৰ ঘোঁৰাৰ ডিঙিৰ ঘণ্টাৰ শব্দ শুনা গ'ল। টাংগা গুচি যাব বুলি দুয়ো ফিৰাই লৰ ধৰিলে। ছাই নদীৰ বালিত শম্ভু পাছোৱান, যশোৱন্ত, শিবু লেঙেৰা আৰু তাৰ গাতে গা লগাই বহি আছিল তাৰ একমাত্ৰ পুত্ৰ জগন্নাথ। সিহঁত চক্ৰাকাৰ হৈ বহিল। শম্ভু পাছোৱানে বিৰি এটা হুপি আছিল। এইবাৰ সি বিৰিটো শিবু লেঙেৰালৈ আগুৱাই দিলে। শম্ভু পাছোৱানে লেঙেৰালৈ চাই ক'লে, পইচা পাতি কিছু সাজি থৈছেনে নাই? পইচা? সি এটা অদ্ভুত শব্দ কৰি হাঁহি মাৰিলে, যেন কিছুমান শুকান হাড় খৰ মৰাই উঠিল। শম্ভু পাছোৱানে নিজকে কোৱাৰ দৰে ক'লে, পিচ ৱৰ্কাৰৰ মজদুৰক সহায় কৰা ঠিকাদাৰ আছে। এমাহ ধৰ্মঘাট চলি থাকিলেও সিহঁতৰ ভয় নাই। তহঁত মৰিবি, তহঁতৰ ল'ৰা তিৰোতা মৰিব, তহঁতৰ হাতত পইচা নাই, নেথাকে। শিবু লেঙেৰাই বিৰিত দীঘলকৈ সোপা এটা মাৰি ক'লে, পইচা থাকিব ক'ৰ পৰা? আমাৰ যশোৱন্ত লিডাৰ হৈছে। ভাল কথা হৈছে, সি আমাক 3 নম্বৰ বেৰেকত থকা মানুহৰ দৰে পাৰ্মানেণ্ট কৰিব। চাৰিও কিছু সময় নিশ্চুপ হৈ থাকিল। শিবু লেঙেৰাৰ মানস চকুত চাটাই হৈ যোৱাৰ পাছৰ অৱস্থা এটিৰ চিত্ৰ ভাস্কৰ হৈ উঠিল। কলৈ যাব এইবাৰ? সৰু চহৰ মুন্সীগঞ্জলৈ। পায়খানা আৰু PWDৰ আলি পৰিষ্কাৰ কৰা মেথৰ কেইটাই এদিন এই চুইপাৰৰ বেৰেকলৈ লম্ফজম্ফ কৰি কৈ গৈছিল, চাটাই হৈ যোৱাৰ পাছত তহঁতে এই মুন্সীগঞ্জত কাম কৰি খাব পাম বুলি নাভাবিবি। ইয়াত মেথৰৰ অৱস্থা চুৱনিৰ কুকুৰৰ অৱস্থাতকৈ কোনো গুণে ভাল নহয়। কলৈ যাব তেতিয়াহ'লে এইবোৰ? এই লেঙেৰা পৰিখন লৈ কলৈ যাব? চুইপাৰ বেৰেকৰ প্ৰত্যেকটি মানুহৰ কথা শিবু লেঙেৰাৰ মনত পৰিল। কলৈ যাব নাৰায়ণীয়ে তাইৰ সেই 2 মহীয়া কেঁচুৱাটিক লৈ? গিৰিয়েকৰ জখমা হৈছিল, এতিয়া ভাল হৈ উভতি আহিছে যদিও কাম কৰিব পৰা হোৱা নাই। চাৰেংখেৰা ব্ৰাঞ্চত চুইপাৰবোৰক খেদি দিয়াৰ পাছত এক প্ৰকাৰ নিৰাশ্ৰয় অৱস্থাত তাইৰ 5 বছৰীয়া পুতেক এটা মৰিছিল। এতিয়া তাই 3 মহীয়া শিশু এটি আৰু বেমাৰী গিৰিয়েকক লৈ কাম বিচাৰি ক'ত ঘূৰি ফুৰিব? নাৰায়ণে এসময়ত বৰ ৰাংঢালী আছিল। আজি লিচু লেঙেৰাই তাইক পৰিত্যক্ত চাটাৰিং প্লেট কিছুমানৰ ওচৰত মুখ উন্দোলাই বহি থকা দেখি আহিছে। 5জনী ব্লাউজ পিন্ধা ছোৱালীলৈ বুঢ়া চুইপাৰ ভৃগু কলৈ যাব? অনেকৰ মুখৰ কাহিনী লেঙেৰাৰ মনত পৰিল। ৰায়বেৰেলী টাউনতো সিহঁতৰ বাবে ঠাই নহ'ব, মুন্সীগঞ্জত অসম্ভৱ। একেধৰণৰ ভাৱনাতে যশোৱন্তও বিভোৰ হৈ আছিল। শম্ভু পাছোৱানে ক'লে, এইবাৰ ধৰ্মঘটৰ ফলাফল ভাল হ'ব। কেনেকৈ জানিলি? কাৰণ এইবাৰ লিডাৰহঁত ভয়ত পেপুৱা লাগি আছে। কেনেকৈ জানিলি? ইমান দিনে সিহঁতে এই ব্ৰাঞ্চৰ মজদুৰক ভেড়াৰ পাল বুলি ভাবি আহিছিল। সেইদিনা সিহঁতে দেখুৱাই দিলে নহয়। যশোৱন্তই প্ৰশ্ন কৰিলে, কোনদিনা? পাৰ্চনেল মেনেজাৰ শিৰোডকাৰক আমাৰ ইউনিয়নৰ লিডাৰ এটাই গুলীয়াই মৰাৰ কথা জান নহয়। সেই লিডাৰজনৰ পৰিয়ালবৰ্গলৈ পঠিয়াবলৈ লাইনে লাইনে গৈ মজদুৰতে চান্দা সংগ্ৰহ কৰিছিল। শিবু লেঙেৰাই আৰ্তনাদ কৰি উঠিল, সেই হত্যাকাৰীটোক দিবলৈ চান্দা তুলিছিল নে?
শম্ভু পাছোৱানে কটকটকৈ চালে। নিজৰ স্বাৰ্থৰ বাবে সি মৰা নাছিল, তাৰ পৰিয়ালবৰ্গক সহায় কৰাটো আমাৰ মজদুৰৰ কৰ্তব্য বুলি ভাবিছিল। জেলত সোমোৱাৰ লগে লগে তাৰ যি পাওনা আছিল কোম্পানীয়ে চব জব্দ কৰি থৈ দিছিল। যশোৱন্তই প্ৰশ্ন কৰিলে, চান্দা তুলিলে? অঁ, পিচ ৱৰ্কাৰৰ গুদামত সেইদিনা মিটিং বহিছিল। আমাৰ মজদুৰে ক'লে, চান্দা আমি ইউনিয়নৰ লিডাৰৰ হাতত নিদিওঁ, আমি খুনীৰ পৰিয়ালবৰ্গলৈ পোনে পোনে পঠিয়াই দিম। ৱাৰ্ক ছাইটত যেনিবা জুইহে লাগিল। কোম্পানীৰ অফিচৰ নিম গছৰ তলত আকৌ মিটিং বহিল। ৩,০০০ মজদুৰৰ সন্মুখত হাতযোৰ কৰি খাৰা হ'ল ইউনিয়নৰ সভাপতি আৰু মেম্বাৰসকলক। সেই হৈ আল্লাহ, কোনোবাই ফটা জোতা এপাত ওপৰলৈ দলি মাৰি পঠিয়ালে। লেঙেৰাই ক'লে, মোৰ ভালকৈ মনত আছে শম্ভু পাছোৱানে, তই খাৰা হৈছিলি আৰু সকলোকে হাতযোৰ কৰি কৈছিলি লিডাৰহঁতে মাফ বিচাৰিছে, মাফি বিচৰা মানুহক মাফ নকৰা পাপ। সভাপতিয়ে আকৌ এবাৰ মূৰ দোৱাই কৈছিল, এই বিচাৰ আপোনালোকৰ, গতিকে আমি থাকিমনে? কিছু সময়ৰ নিস্তব্ধতা। আকৌ ক'লে সভাপতিয়ে, আমি থাকিমনে? ভঙা পতা আপোনালোকৰ হাতত। মাজে সময়ে এই ইউনিয়নৰ মাতম্বৰকেইটাৰ লগত পাণ খোৱা আৰু পানীয় সেৱন কৰি ঘূৰি ফুৰা ডেকা দলটিয়ে প্ৰথমে কিৰিটি পাৰি উঠিল। আমি আপোনালোকৰ লগত আছোঁ। মই ক'লোঁ, আমি আপোনালোকৰ লগত থাকিম, কিন্তু আমাৰ এটা চৰ্ত আছে। চৰ্ত? আকৌ চাৰিওফালে নিস্তব্ধ। পাত এটি পৰিলেও যেন শুনা যাব। মই ক'লোঁ, আমাৰ মাজৰ পৰা এজন প্ৰতিনিধি আপোনালোকে ল'ব লাগিব। হৰিজনৰ প্ৰতিনিধি? ছেক্ৰেটাৰী, সভাপতি আৰু ইউনিয়নৰ মেম্বাৰসকলে একগোট হৈ কিছু সময় গোপনে কিবা এটা মীমাংসা কৰিলে। সভাপতিৰ গদগদীয়া কণ্ঠ শুনা গ'ল। শম্ভু পাছোৱানৰ দাবী মানি লোৱা হ'ব, কিন্তু গুমটিৰ পৰা আমাৰ জেনেৰেল ছেক্ৰেটাৰী আহিলেহে এই বিষয়ে সঠিক মতামত ব্যক্ত কৰা হ'ব। আকৌ কিছু সময় সকলো মৌন হৈ পৰিল। ঠিক এনে এটা সময়তে নাৰায়ণ বোলা জামাদাৰটোৱে ইউনিয়নৰ লিডাৰ এটাৰ পিনে আঙুলিয়াই আৰ্তনাদ কৰি উঠিল, সৌ মদাহীটোক ইউনিয়নৰ পৰা বাহিৰ কৰি দে। ইউনিয়নৰ লিডাৰকেইটাক অহৰহ তেল মালিচ কৰি থকা চেঙিলীয়া ল'ৰাৰ দলটোৱে আৰ্তনাদ কৰি উঠিল, কি কৰিছিল সি? নাৰায়ণ জামাদাৰ কিছু সময় মৌন হৈ থাকিল। তাৰ পাছত সি কোপ খোৱা কুকুৰৰ দৰে আৰ্তনাদ কৰি উঠিল, সি মদ খাই মোৰ ছোৱালীকেইজনীৰ ওচৰলৈ আহিব খোজে, অথচ দেৱীৰ প্ৰসাদ ল'বলৈ আমাৰ হৰিজনহঁতে নিমন্ত্ৰণ কৰি মাতিলেও সি নাহে।